তামোলচুৰীত বাধা দিয়াত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক দলবদ্ধ আক্ৰমণ। ৰাতিপুৱা 7টামান বজাত মৃদুল ৰায় ব্ৰাছ কৰি থকা অৱস্থাত নিজ ঘৰৰ পিছফালে গৈ থকা পাই যে ফিৰদৌছ ৰহমানৰ গাঁৱৰ উত্তৰ ৰায়পুৰ ৩য় খণ্ডৰ মৃদুল ৰায় পাণ তামোলৰ গছত উঠি তামোল চুৰি কৰি আছে। মৃদুল ৰায়ক দেখি ফিৰদৌছ ৰহমান গছৰ পৰা নামি দৌৰি পলাইছে। পিছত 9টামান বজাত তাক দেখা পাই মৃদুল ৰায় ফিৰদৌছ ৰহমানৰ তামোল চুৰ কৰাৰ কথা সোধপোছ কৰাত সি ঘৰত গুচি যায়। কিছু সময় পাছত তাৰ অভিভাৱক আহি ঘটনা সম্পৰ্কে মিল মালাপ কৰি লয়। কিন্তু পুনৰ 10:30মান বজাত ফিৰদৌছ ৰহমান দলে বলে আহি মৃদুল ৰায়ক চোতালৰ পৰা টানি আনি বাঁহৰ লাঠিৰে মাৰধৰ কৰি গুৰুতৰ জখম কৰে। লগতে মৃদুল ৰায় কাপোৰ আদি ফালি গলত থকা সোণৰ চেইনডাল কাঢ়ি লৈ যায় আৰু হাতত থকা মোবাইল ফোনটো দলিয়াই দিয়ে। চিঞৰ বাখৰ শুনি স্থানীয় লোক আহি মৃদুল ৰায়ক সিহঁতৰ কবলৰ পৰা ৰক্ষা কৰে। পিছত মৃদুল ৰায় গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ৰাতিপুৱা 7টামান বজাত মোৰ ভাতৃভতিম আমাৰ সিজু ৰায় ওৰফে মৃদুল ৰায় ইয়াৰ ঘৰত মানে আমাৰ একচুৱেলি নাছিৰ শেখৰ ল'ৰাই তামোল চুৰ কৰিব আহিছিল। সি নিজে দেখা পাইছিল। দেখা পোৱাৰ পিছত তাক কৈছিল যে কিয় তামোল চুৰ কৰিব আহিছা। তাৰপিছত সিহঁতৰ গাৰ্জেন আহি পেলাই এটা বৈঠক হৈছিল সিহঁতৰ ঘৰত। বৈঠক হোৱাৰ পিছতে সিহঁতে কি কৈছে, গাঁৱৰ মানুহ দলবদ্ধভাৱে আহি পেলাই আমাৰ এই যে সিজু ৰায় মৃদুল ৰায়ক যিভাৱে দলবদ্ধভাৱে এটাক কৰিলে, একদম মানে এটেম্পটো মাৰ্ডাৰ হৈছে। তাৰপিছত ইতিমধ্যে আমাৰ এজাহাৰ দি দিলোঁ আমাৰ গোলকগঞ্জ আৰক্ষী থানাত। কিন্তু পুলিচ প্ৰশাসনক মই অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই দোষী কালপিতবিলাকক যাতে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ আৰক্ষী মহোদয়ক মই ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাশৰ তৰফৰ পৰা আমি অনুৰোধ জনাওঁ অতি সোনকালে আমাৰ এই কোচৰাজমুখী জনগোষ্ঠীৰ ওপৰত যিবিলাক অত্যাচাৰ হৈ আছে আমি সহ্য নকৰোঁ। কেইদিনমান আগতো আমি আমাৰ এই শক্তি আশ্ৰমৰ ৰামাপাৰাত যিটো আমাৰ কোচৰাজমুখী জনগোষ্ঠীৰ ওপৰত এটা বিশেষ জনগোষ্ঠীয়ে যিটো এটাক কৰি আছে, এইবিলাক আমি সহ্য নকৰোঁ। আৰু চেম ঘটনাটো আজিয়ে হ'ল। আজি তাৰ নিজৰ ল'ৰাই তামোল চুৰ কৰি আছে, সেই কথাখিনি কোৱাতে কি তাৰ দোষ হ'ল নেকি? সি গোটেই গাঁৱৰ মানুহে দলবদ্ধভাৱে আহি পেলাই তাক এটাক কৰিছে, একদম একদম ডাইৰেক্ট মাৰিছে, লাঠি জং আনি কিনে ডাইৰেক্ট মাৰিছে। এইটো আমি সহ্য কৰিব নোৱাৰোঁ। আৰক্ষী মহোদয়ক মই অনুৰোধ জনাওঁ অতি সোনকালে এই কালপিতবিলাকক আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।